হয় নিৰ্বাচনলৈ মাত্ৰ দুদিন বাকী আৰু অহা 9 তাৰিখে নিৰ্বাচন অনুষ্ঠিত কৰা হ'ব ৰাইজে ভোটদান কৰিব আৰু যেহেতু আজি নিৰ্বাচনী প্ৰচাৰ অন্তিম দিন আৰু এই অন্তিম দিনত মই এই মুহূৰ্তত উপস্থিত আছো দিন সমষ্টিৰ ৰাইজৰ দলৰ যি প্ৰাৰ্থীগৰাকী তেওঁ এখনি 4 চকা লৈ এটা ৰেলী আয়োজন কৰিছে আৰু এই ৰেলী গোটেই দিন সমষ্টিলৈকে ৰেলী উলিয়াইছে তেওঁলোকে আৰু তেখেতসকলৰ লগত মই পোনে পোনে তেওঁ ভাষ্য ল'বলৈ চেষ্টা কৰিম যিহেতু আজি অন্তিম দিন হয় আজি আমাৰ নিৰ্বাচনৰ অন্তিম দিন দিন সমষ্টিত বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী মই মেহবুব মুখতাৰ আজি আমি অন্তিম দিনাখন আমি 4 চকীয়া বাহনেৰে একটা ৰেলী উলিয়াইছো আৰু এই ৰেলীৰ যাত্ৰা এই মুহূৰ্তত আৰম্ভ কৰিছো গোটেই সমষ্টি লৈ পেলাই ৰাইজ স্ব ইচ্ছাই ওলাই আহিছে আপোনালোকে নিশ্চয় দেখা পাইছে ৰাইজ ওলাই আহিছে আৰু আজি ৰেলীটো এটা বৃহৎ ৰেলী হ'ব দিন সমষ্টিৰ ইতিহাসত ইমান বৃহৎ ৰেলী আজিলৈকে হোৱা নাই এনেকুৱা এটা ৰেলী হ'ব আৰু এটা লাষ্ট প্ৰশ্ন যোৱাকালি লাহৰীঘাটত একাংশ ৰাইজৰ দলৰ কৰ্মীয়ে দেখা গৈছিল যে কংগ্ৰেছক ভোট নিদিবলৈ আহ্বান জনাই এটা বাতৰি প্ৰচাৰ হৈছে সেই সন্দৰ্ভত কিবা এইটো সম্পূৰ্ণ অপপ্ৰচাৰ এইটো এলডিএফ দলে এটা অপপ্ৰচাৰ কৰিছে লাহৰীঘাট সমষ্টিত ৰাইজৰ দলৰ কোনো সাংগঠনিক আমাৰ নাই সংগঠন নাই আৰু যদি কোনোবাই তেনেকুৱা অপপ্ৰচাৰ কৰিছে এই ক্ষেত্ৰত আমি দলীয় ফালৰ পৰা বিহিত ব্যৱস্থা গ্ৰহণ কৰিম কৈ আছে যে ৰাইজৰ দল এইবাৰ বিপুল ভোটত জয়ী হ'ব বুলি আশাবাদী হৈ আছো আমি কিমান ভোটত জয়ী হ'ব নাই বোলে 70-80 হাজাৰ ভোটত জয়ী হ'ম বুলি ভাবিছো আমি জিকিমেই আমি একদম সঁচাকে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221